হাই হেল্ল' নমস্কাৰ বন্ধুসকল, মই BM প্ৰডাকশ্যন বগাধৰ গোহাঁই আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ পেলাই জয়ৰাজপুৰত আমি কিয় লৈ গৈছোঁ, মই বিহু চাবলৈ আজি মই অকলে যোৱা নাই, মোৰ লগত গৈছে মোৰ পেহী পেহা, এয়া পেহা, এইফালে পেহী আৰু এইফালে মোৰ কণমানি মৌজনী লগত লৈ গৈছোঁ আৰু এইফালে আছে মোৰ বন্ধু ভাইটি আৰু তাকে মৌজনীক লৈ গৈছোঁ। মৌজনীক মানে বিহু সৰুতেতো শিকালো নচোৱালো বহুত আৰু এতিয়া দেখুৱাবলৈ নিছোঁ বিহু তাকে। আৰু আমাৰ গৈছে অতুল পাচনি ডাঙৰীয়া, কৈ আছোঁ অতুল পাচনি ডাঙৰীয়া আজি কৈলাশপুৰত প্ৰগ্ৰাম কৰিব আৰু আমি লগত গৈ আছোঁ। প্ৰগ্ৰাম চাম, আপোনালোকে দেখুৱাম, আপোনালোকে চাই দিব আগনালে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ। আৰু ফাইনেলি আমি এতিয়া পাই গ'লোহি, এয়া চাওকচোন সুন্দৰকৈ পাতিছে। একদম সজীৱ মানুহ এজন লগ পাইছো, কোনে ক'ব অতুল পাচনি ডাঙৰীয়া বুঢ়া হ'ল বুলি। চাওকচোন তেখেতৰ একদম স্বাস্থ্য চাওক, তেখেতৰ সময় হয়, আপোনালোকে এনাৰ্জিটো চাওক, বাপৰে বাপ অতুলদা খুব ভাল লাগিছে। মই তেখেতৰ ওচৰত ৰৈ থাকিলে অলপ টানেই পাইছোঁ, মানে তেখেতে অকণমান ৰৈ দিয়ক। আমি তেখেতক প্ৰথমতে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। উদযাপন সমিতিৰ সভাপতি কেশৱ দত্ত ডাঙৰীয়া তেখেতক গামোচাৰে তেখেতক আদৰণি জনাব, এটি স্মাৰক প্ৰদান কৰিব। মানে আৰু এটি স্মাৰকী প্ৰদান কৰিবলৈ জনাইছোঁ। ময়ূৰ চাংমায়ে জাপিটি তেখেতক পিন্ধাই দিব, লগতে এয়া স্মাৰকটি প্ৰদান কৰিছে আমাৰ এগৰাকী বিষয়ববীয়াই। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই কথা কৈ নাথাকোঁ, ষ্টেজটো আমি অতুল পাচনি ডাঙৰীয়াৰ হ'ল বুলি ঘোষণা কৰিছোঁ। তেওঁ যেতিয়ালৈকে পাৰে তেতিয়ালৈকে ৰাইজক হাঁহিৰ খোৰাক যোগাব, আপোনালোকে জাউৰীয়া জাউৰীয়া হাত চাপৰি বজাব, সেইটো আমাৰ ফালৰ পৰা অনুৰোধ। এয়া মই মাত্ৰ বন্ধু পাচনি ডাঙৰীয়ালৈ আগবঢ়াই দিছোঁ। নমস্কাৰ, স্বাগতম। আজি বিহুতলী উখল মাখল উদলি বুদলি কৈলাশপুৰৰ এই সুন্দৰ বিহুতলীত মুখত এমুকুৰা নিভাজ হাঁহি লৈ থকা মোৰ হিয়া ৰামুঠু ৰাইজলৈ শেহতীয়াভাৱে জনাইছোঁ ৰঙালী বিহুৰ ওলগ আৰু শুভকামনা। জয় জয় জনাইছোঁ মোৰ হৃদয়ৰ নিৰ্ভীত কোণত লুকাই থকা একাদৰী মৰম, একাদৰী চেনেহ আৰু ভক্তি ভৰা সেৱা। হে মোৰ হিয়া ৰামুঠু ৰাইজ, মোৰ প্ৰাণৰ ৰাইজ, চেনেহৰ ৰাইজ, আজি বহাগৰ বতৰ, কুলি কেতিকে মতাৰ বতৰ, নাচনী নেঘেৰি খোপাত কপৌ ফুল গুজি দিয়াৰ বতৰ, পাবোৱাল ডেকাৰ ঢোলৰ থাপৰত নাচনীয়ে টাকুৰি ঘূৰাৰ বতৰ। এই অৱস্থাতে পুনৰ আপোনালোকলৈ জনাইছোঁ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা আৰু অসমীয়া নৱবৰ্ষৰ শুভকামনা। ভাল লাগিছে, বৰ ধুনীয়া লাগিছে। মানে কিহৰ কাৰণে ভাল লাগিছে জানে? কিহৰ কাৰণে ভাল লাগিছে জানে? ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখি ভাল লাগিছে, ভাল লাগিছে। ধুনীয়া ধুনীয়া বোৱাৰীবিলাক দেখিও ভাল লাগিছে। এই বোৱাৰীজনী ইমান ধুনীয়া হাঁহি মাৰিছে, বা বোৱাৰী ডালিম গুটিয়া হাঁহি এইটো বয়সতো মোৰ জিন্দগী ঘৰত কৈ পেলাইছে। পিছে বোৱাৰী, তোমাৰ মানুহজনক মই চিনি পাওঁ নহয়। এনেকুৱা মুকলি অনুষ্ঠানত নিজৰ মানুহজনক কাষতে বহুৱাই আনিব লাগে। তোমাৰ মানুহজনে কি কৰিছে জানা? তোমাক ইয়াত বহুৱাই থৈ সেইখিনি পাণ দোকান এখনত বেলেগ এজনী ছোৱালীক মিঠা পান খুৱাই আছে। ঘৰত গৈ কাজিয়া কৰিব নালাগে। আজি বহাগৰ বতৰ, ৰঙৰ বতৰ, আনন্দৰ বতৰ। এই ৰঙৰ আৰু আনন্দৰ বতৰ অকণমান চিকুটি যোগাবলৈ প্ৰয়াস কৰিছোঁ। মোৰ যদি কথা কওঁতে ক'ৰবাত অজানিতভাৱে অনিচ্ছাকৃতভাৱে ভুল ভ্ৰান্তি ৰৈ যায়
তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ সন্তান বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ নাতিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভাগিনীয়েক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ ভতিজাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ দদাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ মমাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ বৰ্তাক বুলি ক্ষমা কৰিব, আপোনালোকে আপোনালোকৰ গিৰিয়েক বুলি ক্ষমা কৰিব। ভুলতে মিষ্টেক হৈ গৈছে। কমেডিয়ান মানুহ যে শ্লিপ অফ টাং ডাইৰেক্ট পৰীক্ষণ কৰিব।